আজি মই জুবিন দা ঘৰত আহিবলৈ সুবিধা পাই মই খুব আনন্দিত আৰু মই ভাবো জুবিন দাৰ যিটো আত্মা অকলৰ আত্মাতে আছে কেতিয়াও পাহৰি নাযায় অসমৰ সকলো ৰাইজৰ আত্মাত চিৰস্থায়ী থাকিব মই এইটো কামনা কৰিছো মানে থাকিবই জুবিন দাক কেতিয়াও কোনো ৰাইজে পাহৰি নাযায় অসমৰ কোনো ব্যক্তিয়ে পাহৰি নাযাব আৰু আমি ভাবো জুবিন দাৰ সেই যিখিনি জীৱনত অসমবাসী ৰাইজৰ কাৰণে যিখিনি কাম কৰি গ'লে এইটো কেতিয়াও আমি পাহৰি নাযাওঁ ইয়াৰ কাৰণে মই আমাৰ এটলিষ্ট আমাৰ বিটিচি অঞ্চলত কোকৰাঝাৰত মই জুবিন দাৰ এটা মেমৰিয়েল পাৰ্ক ষ্টেচুৰ লগতে মেমৰিয়েল পাৰ্ক এটা বনাম বুলি আমাৰ ইতিমধ্যে ডিচিশ্যন হ'ল আমাৰ দলত কিন্তু আমি বনাম মুঠতে সেইটো কৈ আমি সমাপ্ত কৰিব নোৱাৰে জুবিন দাৰ অসমৰ কাৰণে কি চেক্ৰিফাইচ কৰিছে কি চেক্ৰিফাইচ কৰা নাই সেইটো আমি কৈ পেলাই শেষ কৰিব নোৱাৰে মুঠতে আমাৰ আত্মাত চিৰস্থায়ী থাকিব জুবিন দাৰ যিখিনি কাম কৰি গ'ল অসম বাকী ৰাইজৰ কাৰণে আপুনি ৰাজ্যপালক সাক্ষাৎ কৰিছে কিছু সময় পূৰ্বে আৰু মুখ্যমন্ত্ৰী আমি ৰাজ্যপালক লগ কৰি আহিছো ৰাজ্যপাল ডাঙৰীয়াক লগ কৰি আহিছো আৰু আমি অহা ৩ তাৰিখ যিটো অক্টোবৰ যেটো আমাৰ সোয়ারিং সেরেমনি ইয়াত আমি চিফ গেস্ট হিসাবে ইনভাইটেশন দিছো আৰু গভৰ্ণৰ ডাঙৰীয়াই আহিব বুলি আমাক কথা দিছো আৰু গভৰ্ণৰ ডাঙৰীয়াৰ যেটো এডিসি আমাক জনাইছে যে সেইদিনা গভৰ্ণৰ ডাঙৰীয়াৰ বাৰ্থডে আছে বুলি কৈছে তো আমি কৈছো আমাৰ তাতে বিটিচিতে আমি একেলগে সেলিব্ৰেট কৰিম গভৰ্ণৰ ডাঙৰীয়াৰ যেটো বাৰ্থডে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব আজি মুখ্যমন্ত্ৰীকো সাক্ষাৎ কৰিব আজি 6টা বজাত চিফ মিনিষ্টাৰ ডাঙৰীয়াই আমাক এপইন্টমেন্ট দিছে আমি ইনভাইটেশনৰ কাৰণে আমি যাম ফলাফলৰ পাছত এইটো প্ৰথমবাৰ সাক্ষাৎ হ'ব নেকি ফলাফলৰ প্ৰথম 5 বছৰৰ বেছি সময় হ'ল চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ লগত মই আজিহে প্ৰথম সেইদিনাখন ৰাতিপুৱা 4টা বজাত সাক্ষাৎ এইটোতো বেলেগ এইটো আমি এনে জাষ্ট যেটো আমাৰ এইটো ৰাজনীতি নহয় এনে আমাৰ মাজত যিটো ফ্ৰেণ্ডশ্বিপ এইটো এনে মাত দিব আহিছো কিন্তু পলিটিকেল নহয় বিটিচি ৰাইজে আনিলে মানে বিটিচি ৰাইজে নিশ্চয় আমাৰ বিপ্লৱ দলৰ যিটো প্ৰতিশ্ৰুতি বা আমাৰ যিটো ইস্তাহাৰ ইয়াৰ এইটো দেখি পেলাই নিশ্চয় ছেটিছফাইড হৈছে তো আমি সেইকাৰণে আমি কৈছো যে ৰাইজে বিশ্বাস কৰক আমি সকলো জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ ৰাইজক আমি আহ্বান জনাইছিলো যে আপোনালোকে আমাৰ ওপৰত বিশ্বাস কৰক ইস্তাহাৰত যেনেকৈ লিখিছে এনেকৈ আমি কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছে সেইকাৰণে নিশ্চয় আমাৰ ওপৰত বিটিচিবাসী ৰাইজে নিশ্চয় বিশ্বাস লৈছে বা বিশ্বাস কৰিছে যাৰ ফলত আজি বিপ্লৱ দলে মানে 28খন সিটত বিজয়ী হ'বলৈ সক্ষম হৈছে মহিলা ডাঙৰীয়া এটা গণতন্ত্ৰৰ কাৰণে অত্যন্ত এটা জৰুৰী প্ৰশ্ন যে এবাৰ দেখা পোৱা গৈছে মুখ্যমন্ত্ৰীয়ে কৈছে আপোনালোকক সমৰ্থন দিব ইউপিএফ বোলে কৈছে সমৰ্থন দিব আপুনিতো 5 বছৰত বিৰোধীত বহিলে বিটিচিত কিন্তু বিৰোধীওতো ভূমিকা আছে এটা বিটিচিত বিৰোধী নোহোৱা হৈ যাব নেকি যেটো গণতন্ত্ৰৰ কাৰণে অত্যন্ত প্ৰয়োজন খালি চিফ মিনিষ্টাৰ ডাঙৰীয়াও আমাক মিডিয়া থ্ৰুদি আমি যেটো গম পাইছে চিফ মিনিষ্টাৰ ডাঙৰীয়া যেটো ক'লে আৰু প্ৰমোদ বড়ো এইটোই ক'লে যে আমাক সমৰ্থন কৰিব সমৰ্থন কৰাৰ ক্ষেত্ৰত আমাৰ কোনো বিৰোধিতা কৰাৰ কোনো প্ৰশ্ন নাহে আমাক সমৰ্থন কৰিবলৈ আগবাঢ়ি আহিছে আমি ওয়েলকাম জনাইছে ধন্যবাদ এয়া আছিল হাগ্ৰামা মহিলাই বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰ আগন্তুক 3 তাৰিখে অৰ্থাৎ অক্টোবৰৰ 3 তাৰিখে হাগ্ৰামা মহিলাৰ শপত গ্ৰহণ কৰিব আৰু এই মুহূৰ্তত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিছে হাগ্ৰামা